মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এক অতিকৈ পবিত্ৰ আৰু বিশেষ উৎসৱ। ২০২৬ চনৰ মহাশিৱৰাত্ৰিৰ চতুৰ্দশী তিথি ১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:০৪ পৰা আৰম্ভ হ'ব আৰু ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫:৩৪ শেষ হ'ব। মহাশিৱৰাত্ৰিৰ দুদিন পাছতেই ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীত আছে সূৰ্যগ্ৰহণ। মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এক অতিকৈ পবিত্ৰ উৎসৱ বুলি মনা যায়। ভাৰতীয় সময় অনুসৰি বিয়লি ৩:২৬ পৰা সন্ধিয়া ৭:৫৭লৈ চলি থাকিব সূৰ্যগ্ৰহণ। যিহেতুকে সেই সময়ত ভাৰতৰ সূৰ্য অস্ত যাব, সেয়েহে ভাৰত দৃশ্যমান নহ'ব সূৰ্যগ্ৰহণত। জ্যোতিষীসকলে কয় যে সূৰ্যগ্ৰহণ কিছুমান ৰাশিৰ বাবে অশুভ, আনহাতে আন কিছুমান ৰাশিৰ কাৰণে কিন্তু উপকাৰী হ'ব পাৰে। তেনেহ'লে বলক জানি লওঁ কোনকেইটা ৰাশি আগন্তুক সূৰ্যগ্ৰহণৰ ফলৰ স্বৰূপে খুব বেছি লাভালাভ লাভ কৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মহাশিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কোন ৰাশিৰ লোকে কি কি বস্তু শিৱলৈ বুলি অৰ্পণ কৰিব, লগতে সূৰ্যগ্ৰহণৰ ফলস্বৰূপে কোনকেইটা ৰাশিৰ লাভালাভ হ'ব সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ কাৰণে অতিকৈ লাভজনক হ'ব পাৰে। আপোনাৰ কেৰিয়াৰত উন্নতিৰ কাৰণে নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও এইবাৰ অনুকূল যেন লাগিব। আপোনাৰ লাভ অতি সোনকালে দুগুণ হ'ব পাৰে। দ্বিতীয়তে হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰত সুন্দৰ অগ্ৰগতি হ'ব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, লগতে আয় বাঢ়িব আৰু খৰচ কমিব। ক্ৰীড়াৰ লগত জড়িতসকলৰ বাবে এই সময়খিনি বিশেষ অনুকূল হ'বলৈ গৈ আছে। নতুন প্ৰকল্প সফল হোৱাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ জাতক জাতিকাসকলেও আগন্তুক সূৰ্যগ্ৰহণৰ ফলস্বৰূপে এই জাতক জাতিকাসকলৰ সৌভাগ্য উন্নত হ'বলৈ গৈ আছে। ধন লাভৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ জাতক জাতিকাই সম্পত্তি ক্ৰয় কৰিব পাৰিব। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ মান্যতা আছে। এই দিনটোতে শিৱ ভক্তসকলে ব্ৰত ৰাখে আৰু শিৱক পূজা কৰে। কোৱা হয়, এই দিনটোত শিৱক পূজা কৰিলে জীৱনলৈ সুখ শান্তি আহে আৰু সম্পদ তথা সমৃদ্ধি ইত্যাদিও লাভ হয়। লগতে জীৱনৰ পৰা সকলো অপায় অমংগল নোহোৱা হৈ যায়। মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত আৰু পূজাৰ নিয়ম হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ আছে। গতিকে এই নিয়মবোৰ মানি চলিলে আপোনালোকে নিশ্চয়কৈ ভাল ফল পাব। এই দিনটোত শিৱক পূজা কৰাৰ সময়ত কোনো ধৰণৰ ভুল কৰিব নালাগে। ইয়াৰ ফলস্বৰূপে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে কি কি কৰিব লাগে নাইবা কি কি কৰিব নালাগে বলক থোৰতে জানি লওঁ। মহাশিৱৰাত্ৰিৰ দিনাখন শিৱক কাঁচৰ বাচনেৰে গাখীৰ অৰ্পণ নকৰিব। ইয়াক অশুভ বুলি গণ্য কৰা হয়। আপোনালোকে শংখত পানী লৈও শিৱক জলাভিষেক নকৰিব। শিৱৰ পূজাৰ সময়ত পদুম, কৰবী ফুল আৰু কেতেকী ফুল অৰ্পণ কৰিব নালাগে। পূজাৰ সময়ত কেঁচা চাউল অৰ্পণ নকৰিব। হালধি, মেহেন্দি, সেন্দুৰ ইত্যাদিও কিন্তু আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলৈ বুলি অৰ্পণ নকৰিব। পূজাৰ সময়ত ক'লা কাপোৰ পিন্ধিব নালাগে। মাংস, মাছ নাইবা মদ, পিঁয়াজ আৰু নহৰু ইত্যাদি নাখাব। যদিহে আপোনালোকে ব্ৰত ৰাখিছে তেনেহ'লে দিনত নুশুব। নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব। লগতে আপোনালোকে সেই দিনটোত পাৰিলে কাকো গালি নিদিব, লগতে কাকো খং নকৰিব। শিৱক নিয়ম অনুসৰি জলাভিষেক কৰিব লাগে। শিৱক গাখীৰ অৰ্পণ কৰিব লাগে। শিৱৰ প্ৰিয় বস্তু অৰ্পণ কৰিব লাগে। এই দিনটোত আপোনালোকে দান কৰাৰ ভাৱ বুলি গণ্য কৰা হয়। ইয়াৰ লগতে আপোনালোকে বেলপাত অৰ্পণ কৰিব, লগতে ৰুদ্ৰাক্ষ আৰু শিৱই ভাল পোৱা যিকোনো বস্তু আপোনালোকে শিৱৰাত্ৰিৰ দিনটোত শিৱলৈ বুলি অৰ্পণ কৰিব পাৰে। শিৱলিংগত জলাভিষেক কৰিলে ভাল ফল পোৱা যায় বুলি কোৱা হয়।
ধৰ্মীয় মান্যতা অনুসৰি শিৱৰাত্ৰিৰ দিনাখন শিৱক জলাভিষেক কৰিলে ভক্তই আশীৰ্বাদ লাভ কৰে। সেয়েহে এই দিনটোত আপোনালোকে ভগৱান শিৱৰ প্ৰিয় বস্তু অৰ্পণ কৰি ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰে। ৰুদ্ৰাক্ষ হৈছে ভগৱান শিৱৰ মহান প্ৰসাদ বুলি কোৱা হয়। গতিকে শিৱৰ চকুলোৰ পৰা ইয়াৰ উৎপত্তি হৈছিল। গতিকে মহাশিৱৰাত্ৰিৰ দিনাখন আপোনালোকে ৰুদ্ৰাক্ষ নিশ্চয়কৈ অৰ্পণ কৰিব। বেলপাত হৈছে শিৱৰ অত্যন্ত প্ৰিয়। মান্যতা অনুসৰি শিৱক বেলপাত অৰ্পণ কৰিলে ভক্তৰ মনোবাঞ্ছা শীঘ্ৰেই পূৰণ হয়। সনাতন ধৰ্মত তিনিটা পাতৰ ভিতৰত এটাক ৰজ, দ্বিতীয়টোক শত আৰু তৃতীয়টোক তাম গুণ বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ পূজা ভস্মৰ বিশেষ মহত্ব আছে। মহাশিৱৰাত্ৰিৰ দিনাখন ভস্ম অৰ্পণ কৰিলে মানুহৰ সকলো পাপ নাশ হয় বুলি কোৱা হয়। ভগৱান শিৱক আপোনালোকে গাখীৰ অৰ্পণ কৰিও কিন্তু জলাভিষেক কৰিব পাৰে। ইয়াকো অত্যন্ত শুভ বুলি কোৱা হয়। 2024 চনৰ মহাশিৱৰাত্ৰি যিহেতুকে 15 ফেব্ৰুৱাৰীৰ দিনা, গতিকে বলক এতিয়া আপোনালোকক কেইটামান কথা কওঁ, যিকেইটা অৰ্থাৎ আপোনালোকে ৰাশি অনুসৰি শিৱলিংগত কি কি বস্তু অৰ্পণ কৰিব। ৰাশি অনুসৰি শিৱলিংগত গাখীৰ, পানী, বেলপাত আৰু চন্দন অৰ্পণ কৰাটো শুভ বুলি কোৱা হয়। মেঘ বৃশ্চিক ৰাশিৰ কাৰণে ৰঙা চন্দন, মৌ আৰু বৃষ ৰাশি, তুলা ৰাশিৰ কাৰণে গাখীৰ, দধি, মিথুন, কন্যা ৰাশিৰ কাৰণে দুবৰি বন, বেলপাত আৰু কৰ্কটৰ কাৰণে কেঁচা গাখীৰ বিশেষ ফলপ্ৰসূ। তেনেহলে বলক জানি লওঁ। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে শিৱৰাত্ৰিৰ দিনাখন মৌ, ৰঙা চন্দন আৰু ৰঙা যিকোনো ফুল শিৱলৈ বুলি অৰ্পণ কৰিব পাৰে। দ্বিতীয়তে হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলে কেঁচা গাখীৰ, দধি, চেনি নাইবা বগা চন্দন অৰ্পণ কৰিব পাৰে। মিথুন ৰাশিৰ লোকসকলে বেলপাত, দুবৰি বন আৰু বগা ফুল অৰ্পণ কৰিব। কৰ্কট ৰাশিৰ লোকসকলে কেঁচা গাখীৰ, চন্দন নাইবা চন্দ ইত্যাদি আপোনালোকে শিৱলৈ বুলি অৰ্পণ কৰিব পাৰে। সিংহ ৰাশিৰ লোকসকলে মৌ, গুৰ নাইবা ৰঙা চন্দন অৰ্পণ কৰিব। কন্যা ৰাশিৰ লোকসকলে বেলপাত, ভাং নাইবা দুবৰি বন অৰ্পণ কৰিব। তুলা ৰাশিৰ লোকসকলে গাখীৰ, দধি নাইবা সুগন্ধি বস্তু, লগতে বৃশ্চিক ৰাশিৰ লোকসকলে মৌ নাইবা ৰঙা ফুল অৰ্পণ কৰিব পাৰে। ধনু ৰাশিৰ লোকসকলে হালধীয়া যিকোনো ফুল আৰু মৌ অৰ্পণ কৰিব। মকৰ ৰাশিৰ লোকসকলে চন্দন নাইবা ভস্ম অৰ্পণ কৰিব পাৰে। লগতে কুম্ভ ৰাশিৰ লোকসকলে সৰিয়হৰ তেল নাইবা ভস্ম অৰ্পণ কৰিব পাৰে। আৰু মীন ৰাশিৰ লোকসকলে হালধীয়া ফুল, চেনি নাইবা মৌ মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলৈ বুলি অৰ্পণ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। অৰ্থাৎ এই ভিডিঅ'টিৰ জৰিয়তে কোৱা হৈছে যে ৰাশি অনুসৰি আপোনালোকে শিৱক কি কি অৰ্পণ কৰিব লাগে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।